নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আজি মোৰ ভিডিঅ'টো হ'ল ঘৰত যদি সৰু সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে সেই সৰু সৰু ল'ৰা ছোৱালীবোৰক একোডালকৈ ৰূপৰ চেইন পিন্ধাই ৰাখিব লাগে। সৰু ল'ৰা ছোৱালীবোৰক যদি ৰূপৰ চেইন পিন্ধাই ৰখা হয় তেতিয়াহ'লে তেওঁলোকৰ মগজ বৃদ্ধি হয় আৰু পঢ়া শুনাত সকলোতকৈ বেছি আগবাঢ়ি যোৱাত সহায় কৰে। আৰু যদি তেওঁলোকৰ পুষ্টিত যদি চন্দ্ৰ দোষ থাকে তেতিয়াহ'লে সেই চন্দ্ৰ দোষৰ পৰাও তেওঁলোকে বাচি থাকিব পাৰে, কাৰণ চন্দ্ৰ দোষ থাকিলে পানীৰ কাৰণে বহুত ভয় থাকে। সেইকাৰণে সৰু ল'ৰা ছোৱালীক সদায় এডালকৈ ৰূপৰ চেইন পিন্ধাই ৰাখিলে সেই ৰূপৰ চেইনডালে তেওঁলোকক পঢ়া শুনাৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে সহায় কৰিব। আজি মই মোৰ ভিডিঅ'টোত সৰু ল'ৰা ছোৱালীক এডাল ৰূপৰ চেইন পিন্ধাই ৰাখিলে তেওঁলোকৰ কেনেদৰে মগজ বৃদ্ধি হয় তাৰ ওপৰত আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলো। আপোনালোকৰ যদি সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আপোনালোকে পিন্ধাই ৰাখিব। আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, যদি ভাল পালে লাইক কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।